হেল্ল' এভৰিৱান আজি খুব ধুনীয়া এটা দিন আপোনালোকলৈ আগবঢ়াইছোঁ এখন মিচিং সমাজৰ নিয়ম য'ত নেকি প্ৰত্যেকটো ছেকেণ্ডৰ পাছতে আপোনালোকৰ জানিবলৈ মন গৈ থাকিব ইয়াৰ পাছত কি হ'ব মোৰো খুবেই ভাল লাগিলে আজিৰ দিনটো কিন্তু আহা অকণমান দেৰি হৈ গ'ল যি কাৰণে নেকি ৰাতিপুৱাৰ নিয়মখিনি চাব নাপালোঁ আৰু চাওকচোন এইটো দেখিছেনে খুন্দনা মোৰ কাৰণে এইটো প্ৰথম হৈছে আজি যি নেকি মই লোহাৰৰ খুন্দনা প্ৰথমবাৰ কাৰণে দেখিছোঁ এনেকুৱা আৰু মই মানে লোহাৰডাল দাঙিব পৰা নাই ইমান বেছি গধুৰ আৰু তেওঁলোকে হেনো এই খুন্দনাটোতে যিমান পিঠা বনায় এই খুন্দনাটোত খুন্দিয়ে বনায় আৰু এয়া হৈছে আমাৰ স্পেচিয়েল বৌ যি নেকি আজিৰ দিনটোত মোক ইনভাইট কৰাৰ প্ৰথমগৰাকী লোক আৰু তেওঁৰ কাৰণে আজি এইখিনি মই দেখা পাইছোঁ চ' আপোনালোকৰ লগতো দেখাবলৈ চেষ্টা কৰিম আৰু মিচিং সমাজৰ আজি দিনটোতে তেওঁলোকে পালন কৰিছে ডাঙৰীয়া সকাম আৰু আমাৰ অসমীয়া সমাজৰতো অকণমান বেলেগ ধৰণৰ পালন কৰা হয় বাৰু ডাঙৰীয়া সকাম কিন্তু আজি মিচিং সমাজৰ ডাঙৰীয়া সকামনো কেনেকৈ পালে চাওঁ আহক প্ৰথম কথা তেওঁলোকে দেখিছেনে এয়া কলডিল বনাই আছে লগতে কোমোৰা দিয়ে মাটিমাহ আৰু চাউলৰ গুড়ি আৰু লগতে ইয়াতে আছে আপোনাৰ কুকুৰা 4টা আৰু কুকুৰা 4টা ইমান ডাঙৰকৈ দিছে আৰু তেওঁলোকৰ সেইটো নিয়মেই আৰু এনেকৈ পেলাই আজি কুকুৰা সকামটো তেওঁলোকে পালন কৰিলে আৰু এয়া হৈছে ঘৰৰ বোমা আৰু এয়া ওচৰত এগৰাকী বৌ তেওঁ মানে কেমেৰা একদম ফেচ কৰিব নোৱাৰে বহুত বেছি লাজ কৰে আৰু চাওকচোন এয়া দেখিছেনে কুকুৰা এনেকৈ ডাইৰেক্ট মানে ছালটো গুচাইছে আৰু ডাইৰেক্ট এনেকৈ 4টা কুকুৰা দিছে যিহেতু আজি সকামটো কুকুৰা সকামো হয় বাৰু কিন্তু ডাঙৰীয়া সকাম বুলিও কয় কুকুৰা সকাম বুলিও কয় তেওঁলোকৰ বহুত নিয়ম আছে মই পাছে পৰে দেখাম আৰু এই বাইদেউগৰাকীয়ে কেমেৰা ফেচ কৰিবলৈ বিৰাট লাজ কৰে আৰু মিচিংসকলৰ স্পেচিয়েল এইটো দেখিছেনে খাদ্যটো য'ত নেকি বনি আছে এইফালে চাইমদ যি নেকি মই আপাৰ আছামৰ ফালে আহি পেলাই ইয়াৰ স্মেল পাইছোঁ আৰু বনোৱা পদ্ধতি লগতে এনেনো কৈ কি লাভ অকণমান খাইছোঁ বাৰু বহুত বেছি ধুনীয়া লাগে খাই পেলাই যদি আপোনালোকে সোৱাদ লোৱা নাই সোৱাদ লৈ চাবচোন বহুত ভাল লাগে আৰু এইটো খালে অপকাৰো নহয় বুলি কয় আৰু ইয়াত দেখিছেনে আমাৰ হাঁহিলি বাই খুব হাঁহিয়ে থাকে কুকুৰা মাংস বনি আছে এইটো কি অঁ সেই ঠেংটো এনেকৈ দি দিছে অঁ থাক না দেখাই দিলে বা আপোনাক ধুনীয়াকৈ ওলাইছে সেয়াই আৰু এয়া নিয়ম আজি ন এইখনো ওপৰতো এনেকৈ দি থৈছে দিহে দেখিছোঁ মই ইয়াতে যে হেৰি যে শুকুৱাই ন মাংস চাংস যে শুকাই মাছ চাছ শুকাই যে এতিয়া আৰু হাঁহ কোমোৰা ন বৰমা হাঁহ আৰু কোমোৰা লোকেলটো অঁ কুকুৰা মাংস তাকে কুকুৰাটো ফ্ৰাই কৰি লৈছে কুকুৰাখিনি আধা ফ্ৰাই হোৱাৰ পাছতে এতিয়া ইয়াতে দি দিব মাটি দাইলৰ লগত কুকুৰা মাংস খাই পাইছেনে যদি পোৱা নাই খাবচোন বিৰাটেই টেষ্টি হয় আৰু মাটি দাইল সিজাৰ পাছতে ইয়াতে আকৌ পিঠাগুড়ি দিব কেনেকুৱা কম্বিনেশ্যন হ'ব ভাবকচোন বিৰাট ধুনীয়া আৰু তেওঁলোকৰ বেছি মছলা ইয়াতে এড কৰা নাই কিন্তু তথাপিও ইমানেই ধুনীয়া লাগিছে খাই কি ক'ম মই দেখাম বাৰু পাছত দেই আৰু এয়া চাওক এনেকৈ পেলাই তেওঁলোকে মাটি দাইল বইল কৰি লৈ ইয়াতে দি দিছে কুকুৰা মাংসখিনিত সেই আৰু বেছি ভকতো আজি এই সকামটোত নালাগে বুলি কয় ঘৰত যিসকল আছে তেওঁলোকেই পালন কৰে আৰু কেনেকুৱা খাবলৈ ভাল লাগিছে চিলি পাউডাৰ লগাম কি খাইছে টাইমত জলকীয়া জলকীয়া লগত খাইছে গাহৰি পাৰ্টি দিবলৈ কওক আকৌ গাহৰিটো বাৰু আনিব গৈছে বাৰু লিগাঙৰ পাৰ্টি আনিব গৈছে বাৰু
আৰু এইফালে ডাঙৰীয়া সকামৰ যিখিনি নিয়ম হয় ৰাতিপুৱা 8টা বজাতে প্ৰায় কৰি শেষ কৰিলে আৰু আমি যিটো অহা দেৰি হ'ল অকণমান ওপৰৰ পৰা কাম বন কৰি থাকোঁতে আৰু দেখিছেনে ইয়াৰ শেষত ইয়াতে পিঠাগুড়ি দি দিছে আৰু এই দাদাজন বিৰাট হাঁহিলি দেখিছে কুকুৰা ঠেংখিনি বোলে চাকনা বনাবৰ কাৰণে দিব ফূৰ্তি কৰি থাকে আকৌ আপোনাৰ ফোন আহিছে এটা লৈ আছো চব্জি বনাই আছো আৰু সেই মানুহ হহুৱাই থাকে দেই আৰু এয়া ইফালে সকলোখিনি বনাই ৰেডি হৈ গ'ল আৰু তেওঁলোকৰ যিখিনি আশীৰ্বাদ লাগে সেই আশীৰ্বাদখিনি এই বৰ্তাজনে বিৰাট ধুনীয়াকৈ দিছে আৰু আশীৰ্বাদখিনি প্ৰায় 20 মিনিটমান সময় দিছে কিন্তু ইমানেই ভাল লাগিছে শুনি একদমেই আমনি লগা নাই এনেকুৱা ধৰণৰ আশীৰ্বাদ পালে মানে মনৰ কামনা সঁচাকৈ সিদ্ধি হোৱা নিচিনা লাগে আৰু মোৰ কিন্তু শুনি বিৰাট ভাল লাগিলে যদিও বা কিছুমান শব্দ বুজি নাপাওঁ যিখিনি শব্দ বুজি পাইছোঁ সেইখিনিতে মানে মন মোহি গৈছে ইমান আৰু এয়া যিহেতু আজি 4জনৰ কাৰণে কৰিব সকামটো আৰু লগতে ইয়াতে সাজপানীও আছে যিটো আহোমসকলৰ ট্ৰেডিশ্যনেল বনোৱা হয় আৰু এইফালে সাজপানী লগতে চাইমদ দুটাই আছে তেওঁলোকৰ সকামত এই দুটা বস্তু খুবেই প্ৰয়োজন হয় সেয়েহে এইকেইটা বস্তু নহ'লে মানে সকাম কৰিব নোৱাৰে আৰু শেষত চাওকচোন এনেধৰণৰ কৰি দিয়া হৈছে আৰু আমি এইকেইজনী আৰু ভকত বৰ বেছি নাই এইফালে ময়ো আমাৰ ঘৰৰ পৰিয়াল দুটিও সেই দুটি লগতে ওচৰৰ বৌ এগৰাকী আৰু 2জন দাদা সৈতে আজি সকামটো পালন কৰা হ'ল মোৰ সৌভাগ্য যে মই ভাড়াঘৰত থকাৰ সূত্ৰে হওক এনেকুৱা এখন সমাজ পাইছোঁ যি নেকি বহুতখিনি কথা শিকিছোঁ আগৰ ঘৰতো আছিলোঁ আমি আহোমসকলৰ এঘৰত বৰমাহঁতৰ ঘৰ তাতো তেওঁলোকে আহোমৰ যিখিনি পৰম্পৰা পালন কৰে সেইখিনি দেখা পালোঁ আৰু ইয়াতে মিচিংসকলে যিখিনি পৰম্পৰা পালন কৰে সেইখিনি পালোঁ আৰু চাওক ইয়াত দেখিছেনে মুৰ্গী যে বনাইছিলে মুৰ্গীখিনি ইয়াত দেখিছেনে একদম সম্পূৰ্ণ এটা এটা মুৰ্গী দি দিছে আৰু এনেকৈ পেলাই তেওঁলোকক ভাগ বতৰা কৰি দিব সেই বৰমাগৰাকীয়ে আৰু সেনেকৈ পেলাই আৰু এনেকৈ এখন থালত 4জনৰ কাৰণে 4 ভাগ দিয়া হৈছে আৰু প্ৰথমতে মই কি ভাবিছিলোঁ জানেনে এনেকৈ যে এখন থালত এনেধৰণৰ দিয়ে বাৰু এনেকৈ চাইমদৰ ওপৰত এনেকৈ এখন কলপাত পাৰি দিয়া হয় আৰু ময়ো দিছোঁ আপোনালোকে এটা কাম কৰক আশীৰ্বাদখিনি শুনকচোন অকণমান সময় ইমান ধুনীয়া লাগিছে ইন্দ্ৰদেৱে কি পাই জনাইছে আগতে উঠিলা অকণ পাৰি 2 পাৰিগাঁও হাতী কৰি মূল চাকি মূল বৰণি হাঁহ হৰিয়না আৰু এডুৰি দেউলক 11 কৰলীয়া চাউল আৰু হাজে সঞ্জাতিয়ে বলা পুকি শুদ্ধ দিয়ে সিদ্ধি কৰি পেলাই নাম ৰৈকক ডাঙৰীয়া নাম উদাইছো বুলিলে ডাঙৰীয়া কৰো আশীৰ্বাদৰ পৰা যে গুড গৰখন বন্দীকাৰ আজিবাৰৰ পৰা নৰত ধৰিলে নৰ ছিগি আছে নৰত ধৰিলে নৰ ছিগি আছে ৰৈকক ডাঙৰীয়া ন আৰু ভাৰতত পুৰা আই মাতৃ হ'ব নৰংগম আই ৰৈকক ডাঙৰীয়া পিণ্ড দিওঁতে পিণ্ড দিওঁতে আই মাতৃ হ'ব পৰা নাই আজি মুনি ঘটনা কৰি পেলাই তাতয়াই ননম অবান বাকী উপৰি নৰম মানে এই পাই জনাই আগতে শিকিলা আমল পাই আৰু এই যে দেখিছে মই এনেকৈ চকুত থৰ দি পেলাই বৰ্তাজনৰ ফালে চাই আছোঁ সঁচাকৈ মই 20 মিনিট সময় তেওঁৰ ফালে এনেকৈ চাই থাকিলোঁ মাজে মাজে ভিডিঅ' কেপচাৰ কৰিছোঁ কিন্তু ইমান ভাল লাগিছে মানে মোৰ মগজুত সোমাই গৈছেগৈ তেওঁ আশীৰ্বাদখিনি সঁচাকৈ যেন উপৰি পুৰুষে সঁচাকৈ পাইছে এই আশীৰ্বাদখিনি
আৰু ৰ'ব এইখিনিতে এটা কথা কওঁ, মোৰ মনৰ ভাৱটো এনেকৈ যে দেখিছেনে বৰ্তা বৰমাক আৰু এইফালে দাদা বৌক এনেকৈ এখন থালিতে দিছে। আৰু এয়া তেওঁলোকৰ নিয়ম, ইয়াৰ পৰা বাওঁ হাতেৰে উল্টাকৈ অকণমান খাদ্য দিব লাগে দুজনেই, আৰু এখন কাঁহীত দিছে। আৰু তেওঁলোক দুজনে যিহেতু গ্ৰহণ কৰি আছে আহাৰ, তেতিয়া মই ভাবিছোঁ কি মানে ইজনে আনজনক খুৱাই আছে বুলি ভাবিছিলোঁ। পাছত এনেকৈ পেলাই চাওঁতেহে দেখিছোঁ নহয় দেখোন, নিজে নিজে খাইছে, কিন্তু এখন কাঁহীতে হাজবেণ্ড ৱাইফ দুজনকে দিয়া হয়। আৰু বাকী ইমানখিনি নিয়ম মই নাজানো বাৰু, কিন্তু যিখিনি দেখিছোঁ, এয়া দেখিছেনে বাওঁ হাতেদি দিছে, সোঁ হাতেদি নিদিয়ে। যিহেতু মৃতকৰ কাৰণে কি হ'ব পাৰে, আৰু মৃতকক বাওঁ হাতে দিয়া বুলি কয়। আৰু এই যে দিছে এই টোপোলাটো ঘৰৰ ভিতৰত থ'বলৈ মানা কৰিছে, ঘৰৰ বাহিৰত পেলাব দিছে। আৰু এইফালে বৰ্তা বৰমাও সেই একেখন টোপোলাতে তেওঁলোকৰ দেখিছেনে বাওঁ হাতে দিছে, বাওঁ হাতে অলপ আৰু এয়া এনেকৈ পেলাই দিছে। আৰু এখন কাঁহীতে দুজনে খাব। আৰু তেওঁলোকৰ যিখিনি খোৱা খাদ্য থাকে সেইখিনি বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে তেওঁলোকৰ নিয়ম অনুসাৰে। বহুত বেছি ভাল লাগিলে জানানে, আজি মই কি ক'ম, মানে নিজকে বহুত বেছি হেপ্পী। আৰু এনেকুৱা এখন সমাজ পোৱাৰ কাৰণে বহুতে হয়তো নাপায়েই দেখা ন, মানে আমাৰ নিচিনা আৰু যিসকল অসমীয়া সমাজত থকা মানুহ তেওঁলোকে বহুতে দেখাও নাপায়। কিন্তু আজি মোৰ বহুত বেছি ভাল লাগিছে, বহুত ভাগ্যৱান বুলিয়ে ক'ম। আৰু এয়া দেখিছেনে চাইমদ আৰু লগতে সাজপানীও তেওঁলোকৰ এইটো মানে নিয়মেই, অকণমান হ'লেও মানে মুখত দিবই লাগে। আৰু ময়ো ইয়াত থাকি অকণমানকৈ শিকিছোঁ আৰু কি ক'ম। এয়া চাওক নিয়ম, ইয়াতো কিবা এটা নিয়ম কৰিব চাওকচোন আপোনালোকে। দেখিছেনে এই কলপাতখিনি মানে তেওঁলোকৰ আহাৰৰ ওপৰত এয়া এনেকৈ বাওঁহাতেই ঘূৰাইছে আৰু আশীৰ্বাদ দি আছে, শুনকচোন আপোনালোকে। আইকে পৰিয়ালত অহাৰাং কুমাৰা নৰুছে টাৱৰা আছে জিৰ মানে পিতৃপিণ্ড বিৰুম ডাঙৰীয়া মৰিম না নৰুৰে বিৰুম বেবাগলো দুপৰে ডাইৰ পৰে হাবিয়ে অসমে অকাইলা দুং নামিল ওৰে নৰু দনিং দুকৰ সুমা পায় নৰুং গম ওৰে মানে অকাই কোচাকো বিনুকা নৰু দগে ডিঙিয়ে সেপাত নাইকাত বিৰিকত চলিব নালাগে বৰপত বিৰিকত চলিবি গয় বৰপতে পাগন দে নৰু পাক্কাংগু লাংকা নৰু ওৰে গংকাম লাসুগম সুগিয়া লাগি গাংগুকা। আৰু শেষত চাওক, এয়া দাদা আৰু বৌ দুজনে একেখন কাঁহীতে খাইছে। মই ভাবিছোঁ ইজনে সিজনক খুৱাই আছে বুলি ভাবিছিলোঁ ফাৰ্ষ্ট টাইম, কাৰণ পটককৈ এনেকৈ দেখিলোঁ যেন এখন কাঁহীতে দুজনে খাইছে, ইজনে সিজনক খুৱাই আছে বুলি ভাবিলোঁ। আৰু শেষত ময়ো অকণমান ভগৱানৰ নামতে গ্ৰহণ কৰি ল'লোঁ। আৰু বহুত বেছি ভাল লাগিল জানেনে। আৰু আহিলে আমাৰ ঘৰলৈ অকণমানি বেবী এটা, মনে যে ইমান বেছি ভাল পাইছে নহয় বেবীটোক। আৰু তাই আমাৰ ঘৰত বহুত টাইম থাকিলে, প্ৰায় 1 ঘণ্টামানেই থাকিলে নেকি। সিওটো ধুনীয়াকৈ খেলি আছে তাইৰ লগত। পাছত তাইক লৈ যোৱাৰ সময়ত ইমান কান্দিছে, কিয় লৈ গ'ল বেবীটো আমাৰ ঘৰতে আছিলে, কিয় লৈ গ'ল বুলি ইমান বেছি কান্দিছে নহয়। এতিয়া তাইক মানে আমাৰ ঘৰত আনি থ'বগৈ লাগে, ক'তনো দিব ন আনিবৰ কাৰণে। চাওকচোন ইমান বেছি মৰম লগা নহয়নে বাৰু, কিউট হয়। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব দেই।